সমূহীয়া মৎস্য চিকাৰৰ এক বিৰল মুহূৰ্ত গোৱালপাৰাৰ মাটিয়া হাঁহচৰাৰ জলাশয়ৰ দৃশ্য এয়া। হাঁহচৰা অঞ্চলৰ প্ৰায় ২৫-৩০খন গাঁৱৰ কেইবা সহস্ৰাধিক লোকে হাতে হাতে জাল জাকৈ পল লৈ বিচাৰিলে পুঠি খলিহনা। স্থানীয় নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা এয়া যেনে এক বিশেষ জলকেলিহে। সমূহীয়া মৎস্য চিকাৰৰ ওপৰত নিউজ আপডেট নগৰবেৰাৰ এক বিশেষ প্ৰতিবেদন। আমি মাছ মাৰিব যে আহিছোঁ, আমি বিভিন্ন জাতি আজি সব সম্প্ৰদায়ৰ মানুহ আমি গোটাইগিলাই মিলিজুলি মাছ মাৰিবৰ কাৰণে আছোঁ, যাতে গোটাইগিলাই আমি মিলিজুলি বসবাস কৰি আমি ইয়াতে থাকিব পাৰোঁ, যাতে কোনো হাই কাজিয়া নহয় আগৰ নিচিনা। মানে সম্প্ৰীতিৰ নিদৰ্শন হিচাপে আপোনালোকে আছে। কিমানজন মানুহ আহিছে আপুনি? আমি ২০০০জনমান মানুহ আহিছোঁ। কিমানখন গাঁৱৰ? আমি ৩০খনমান গাঁৱৰ মানুহ আহিছে। স্মৰ্তব্য যে নৱজ্যোতি ক্লাবে প্ৰতি বছৰে ৰূপায়ণ কৰি আহিছে সমূহীয়া মৎস্য চিকাৰৰ এই বিশেষ কাৰ্যসূচী। আমজঙা, মনুপাড়া, রংজুলি, দরংগিরি, পাইটাপাড়া, দুধনৈ, ঠেকাচু, খাৰখুটা, বাঙালপাৰা, সোণালী পাথাৰ, এনেকুৱা হাঁহচৰাবুৰী, মনেশ্বৰ, বোৱালি, কাকলবাৰী, কাংকাটা, অৱশ্য লাষ্টৰ চিদাবাৰীৰো মানুহ দেখা পাইছোঁ। হাসতি পুরাও মই তামুল চালিরে পানে শুনে যতনাই দে কালৰ তিয়নি যা কৈ হিয়নি কাঠিৰে পৰা নমাই দে। হাসতি পুরাও মই জলাশয়ত নামি প্ৰতিগৰাকী মাছুৱৈ হৈ পৰিল উলাহ বলীয়া। সমূহীয়া মৎস্য চিকাৰৰ এই বিশেষ আনন্দই পুলকিত কৰিলে সকলোকে। নিউজ আপডেট নগৰবেৰা ৰিপৰ্ট।